গোৰ্খা আমাৰ যুৱক যুৱতী ইয়াত উপস্থিত হৈ পেলাই এটা বনভোজৰ মাজেৰে তেওঁলোকৰ জন্ম, যিহেতু গোৰ্খা জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি আমি যাতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সকলোৱে মিলিজুলি আস্থা বিশ্বাস সুদৃঢ় কৰি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আমি অসম মাতৃৰ সন্তান হিচাপে যাতে সকলো একেলগে আগবাঢ়ি যাব পাৰোঁ। সকলোৰে যি চহকী কৃষ্টি সংস্কৃতি আছে, গোৰ্খা জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি আছে, সেইখিনিও আগবঢ়াই লৈ যাব লাগিব। গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব আৰু চৰকাৰৰ লগত গঠনমূলক যিখিনি কাম কাজ সঁহাৰি জনাই আমি ন্যায্য প্ৰাপ্য আদায় কৰি যাতে এখন শক্তিশালী সমাজ, প্ৰগতিৰ সমাজ আমি গঢ়িব পাৰোঁ আৰু অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে নদুৱাৰ গোৰ্খা যুৱ মঞ্চই এক সংগঠিত ৰূপত বিপ্লৱ আৰম্ভ কৰিব। গতিকে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে, তেওঁলোকে কৰা আশাবিলাক বাস্তৱত ৰূপায়িত হওক। গোৰ্খা আমাৰ যুৱক যুৱতী ইয়াত উপস্থিত হৈ পেলাই এটা বনভোজৰ মাজেৰে তেওঁলোকৰ জন্ম, যিহেতু গোৰ্খা জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি আমি যাতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সকলোৱে মিলিজুলি আস্থা বিশ্বাস সুদৃঢ় কৰি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আমি অসম মাতৃৰ সন্তান হিচাপে যাতে সকলো একেলগে আগবাঢ়ি যাব পাৰোঁ। সকলোৰে যি চহকী কৃষ্টি সংস্কৃতি আছে, গোৰ্খা জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি আছে, সেইখিনিও আগবঢ়াই লৈ যাব লাগিব। গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব আৰু চৰকাৰৰ লগত গঠনমূলক যিখিনি কাম কাজ সঁহাৰি জনাই আমি ন্যায্য প্ৰাপ্য আদায় কৰি যাতে এখন শক্তিশালী সমাজ, প্ৰগতিৰ সমাজ আমি গঢ়িব পাৰোঁ আৰু অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে নদুৱাৰ গোৰ্খা যুৱ মঞ্চই এক সংগঠিত ৰূপত বিপ্লৱ আৰম্ভ কৰিব। গতিকে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে, তেওঁলোকে কৰা আশাবিলাক বাস্তৱত ৰূপায়িত হওক।